নমস্কাৰ, জাষ্টিছ ফৰ জুবিন দা। আজি মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কোনো বনাবলগীয়া মোৰ মন নাছিল যদিও মই আজি বনাবলৈ বাধ্যত পৰিছোঁ। কাৰণটো হৈছে আমাৰ ভগৱান স্বৰূপ, আমাৰ সাহস, আমাৰ প্ৰেৰণা আছিল যিজন আমাৰ জুবিন দা। তেওঁ মাত্ৰ এজন শিল্পীয়ে নাছিল, সকলোৰে আমাৰ অসমবাসীৰ বাবে এজন ভগৱান স্বৰূপ আছিল। আজি তেওঁ প্ৰায় নোহোৱা এমাহ পাৰ হৈ গ'ল, কিন্তু এমাহ পাৰ হৈ যোৱাৰ পিছতো বৰ্তমান সময়লৈকে আমি তেওঁ ন্যায় পোৱা নাই। হয়তো সকলোৱে জানে আমি এতিয়ালৈকে তেওঁ কোনো ন্যায় পোৱা নাই। তো ভিডিঅ'টো এইটো কাৰণে মই প্ৰস্তুত কৰিছোঁ, ইয়াত দুটা কাৰণ সোমাই আছে। এক নম্বৰ কাৰণটো হৈছে মই মোৰ লগতে অসমবাসীৰ ফালৰ পৰা মই আইনৰ ওচৰত এটাই কথা ক'ব বিচাৰিছোঁ যে খুব কম দিনৰ ভিতৰতে আমাৰ জুবিন দাৰ ন্যায় লাগে আৰু আমি অতি সোনকালে জুবিন দাৰ আমি ন্যায় বিচাৰিছোঁ। জাষ্টিছ ফৰ জুবিন দা। সকলোৱে কমেণ্ট কৰিব জাষ্টিছ ফৰ জুবিন দা যিমান পাৰে। অতি সোনকালে মই আইনৰ ওচৰত এইটোৱে ক'ব বিচাৰিছোঁ যে অতি সোনকালে আমাক যিমান পাৰে যিমান সোনকালে হয় জুবিন দাৰ ন্যায় আমাক লাগে। আৰু দুই নম্বৰ টপিকটো মই সেই ৰাজনীতিবিদসকললৈ লৈ আহিছোঁ, যিসকল ৰাজনীতিবিদে এতিয়া বৰ্তমান তৰ্ক প্ৰতিযোগিতা কৰি আছে। যিহেতু জুবিন দাৰ ক্ষেত্ৰত লৈ জুবিন দাক লৈ মই দেখি আছোঁ ভিডিঅ'ত, ছ'চিয়েল মিডিয়াত মই পাই আছোঁ যে আমি সকলোৱে দেখি আছোঁ, অসমবাসীয়ে দেখি আছে জুবিন দাক লৈ যিটো ৰাজনীতি চলিছে বৰ্তমান সময়ছোৱাত। আমাৰ যিকেইটা অসমত দল আছে, এই দলকেইটা লৈ যিটো খোৱা কামোৰা চলি আছে, মই তাক লৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে বেলেগ কাম নাই নেকি? আৰু মোৰ এই কথাষাৰে অকল এইকেইজন ব্যক্তিকে গাত লাগিব, যিকেইজন ৰাজনীতিৰ কাৰণে জুবিন দাৰ ন্যায়ৰ কাৰণে নহয়, ৰাজনীতিৰ কাৰণে জুবিন দাৰ লগত লাগি আছে। আৰু তেওঁলোকৰ গাতে এই ভিডিঅ'টোৱে চুব। বেলেগে এনেই উফৰি জাফৰি নপৰিব। আপোনালোকে ৰাজনীতি কৰিছে কৰক, মই নকৰিবলৈ কোৱা নাই। এটা পলিটিকেল কেৰিয়াৰত আপুনি গৈছে, সকলোৱে কাম বেলেগ বেলেগ থাকে। আপোনালোক গৈছে ৰাজনীতি কেৰিয়াৰত, মই গৈছোঁ বেলেগ এটা দিশত। তো সেইটো মানুহৰ বেলেগ বেলেগ টপিক। কিন্তু এতিয়া দেখি আছোঁ আজি কংগ্ৰেছ দলে বিজেপিক খোৱা কামোৰ মাৰি লাগিছে। যে বিজেপিক কৈছে যে বিজেপি কি দিছে কি নাই দিয়া, কিবা আমুক তামুক হুজুক কৰি পিনি বিজেপিক ট্ৰল কৰিছে। দুই নম্বৰতে দেখিছোঁ বিজেপি দলে আহি পিনি কংগ্ৰেছক ট্ৰল কৰিছে। তাৰ ওপৰত আকৌ অখিল গগৈ ডাঙৰীয়া এইফালে ৰাইজৰ দল পৰি গৈছে। মানে কি আপোনালোকে পলিটিক্স কৰিবলৈ আহিছে নে জুবিন দাৰ ন্যায় বিচাৰি আপোনালোকে আহিছে? আজি জুবিন দাৰ ন্যায় দি ছ'চিয়েল মিডিয়াত দেখি থকা হৈছে যে জুবিন দাৰ সেই ক্ষেত্ৰখনলৈ, যিখন আমাৰ ভগৱান স্বৰূপ জুবিন দাৰ, যিটো আমি এতিয়া মন্দিৰ বৰ্তমান হৈ গৈছে, মন্দিৰ স্বৰূপ বুলি ক'ব লাগিব তেওঁ জেগাডোখৰ সোণাপুৰত। তো তেওঁ সেই জেগাডোখৰলৈ আহোঁতে আপোনালোকৰ ছ'চিয়েল মিডিয়াত দেখিছোঁ ৰাজনীতি পলিটিক্স কৰি আছে আপোনালোকে। আৰু ন্যায় আৰু মই আমাৰ অসমবাসী ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ যে ন্যায় এটা বেলেগ বস্তু, ৰাজনীতি এটা বেলেগ বস্তু হয়। তো কিছুমান তেওঁৰ বোলে আমি এইটো ক'ব বিচৰা নাই যে অসমবাসীয়ে নাই কমোৱা বা ৰাজনীতি দলকেইটাই নাই কমোৱা, সকলোৱে লাগি আছে। কিন্তু ৰাজনীতি বোলা বস্তুটো আপোনালোকে এই ন্যায় বস্তুটোৰ লগত জুবিন দাৰ ন্যায়ৰ লগত কেতিয়াও নভৰাব। আজি হয়তো আপোনালোকে ভাবি আছে চাগে যে 2026 চনৰ ইলেকশ্যন আহি আছে, ইলেকশ্যনত এতিয়া মই জুবিন দাৰ ক্ষেত্ৰত লৈ অকণ ভাল কথা কৈ দিম বা ভাল কাম কৰি দিম বা এনেকৈ কৰি বেলেগক ট্ৰল কৰিম, তো তেতিয়া আমাৰ দল সংগঠনবোৰ অকণমান আগবাঢ়ি যাব। এতিয়া অসমবাসী ইমান বুৰ্বক হৈ থকা নাই। আজিৰ যুগত অসমবাসী এতিয়া আপোনালোকে বুৰ্বক বুলি নাভাবিব যে কিবা বস্তু এপদ দি, সম্পদ এপদ দি যে আপোনালোকে এই সময়ছোৱাত তেওঁলোকক মুহি জুবিন দাৰ ন্যায় যে নাপাব, সেই কথাটো যে দব খুৱাই থৈ দিম, সেইটো নাভাবিব কোনো। আমাক জুবিন দাৰ এক নম্বৰ পইণ্টটো, জুবিন দাক আমাক ন্যায় লাগে, অতি সোনকালে আমাৰ ন্যায়টো আমি বিচাৰোঁ। তাৰপিছত দুই নম্বৰ পৰ্যায়তো আপোনালোকে কেতিয়াও জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতি নকৰিব। মই সেইটো একদম দহাই কৈ আছোঁ, কাৰণ জুবিন দাই এই ৰাজনীতি বোলা বস্তুটো বহুত বেয়া পাইছিল। তেওঁ এজন সমাজসেৱক আছিল। হয়, ৰাজনীতি বোলা বস্তুটো সমাজসেৱক, কিন্তু সমাজসেৱক আপোনালোকে আজিৰ যুগত সেই ৰাজনীতি সমাজসেৱক হৈ থকা নাই। আজিৰ যুগত ৰাজনীতি চব নিজৰ কথা চিন্তা কৰে।
তো যদি 50,000 টকা আহে তাৰ একেবাৰে 20,000 টকা কাম হয়, 30,000 টকাটো পকেটত মনি সোমোৱাই থৈ দিয়ে। আৰু যদি আপোনাৰ ওপৰৰ পৰা যদি যিখিনি মানুহে ভালকৈ দিছে তাত কিছুমান তলত লগোৱা লিকছো আছে, সেইখিনিয়ে খাই পেলাইছে। তো সেইটো আপোনাৰ সমাজবাদী বুলি নকয়। জুবিন দাই আকৌ 10 টকা পাই গোটেই 10 টকাতে দি দিয়ে। তেওঁ এজন এনেকুৱা ধৰণৰ মানুহ আছিল। তো ৰাজনীতি বোলা বস্তুটো আপোনাৰ জুবিন দাৰ ক্ষেত্ৰত কেতিয়াও নপাব। যদি আপোনালোকে ভৰাবলৈ চাইছে তেতিয়া কিন্তু ছাব্বিছত আপোনাৰ কথা গম পাবই কোনে কি জিকিব। কিন্তু ইলেকশ্যনটো আমাৰ অসমবাসীটো আজি এইটো সময়ছোৱাত আমাৰ অসমবাসীৰ মগজ আছে, অসমবাসীৰ চিন্তা চৰ্চা কৰিব পৰা এটা সামান্য জ্ঞান আছে। সেই জ্ঞানে ঢুকি পাইছেগৈ যে কাক আমি দিলে ভাল হ'ব, কাক দিলে বেয়া হ'ব। তো তাত আপোনালোকে চিঞৰ কৰি খোৱা কামোৰ লাগি লাভ নাই। আমি যাক ৰাজনীতিক যাক জিকাব লাগে, আমি চৰকাৰ এখন উলিয়াব লাগে, আমি এখন দিম। যি চৰকাৰে হ'ব হ'ব। কিন্তু এই জুবিনদাৰ ন্যায় ক্ষেত্ৰত আহি পিনি মই কাটৰ অনুৰোধ কৰিছোঁ, জুবিনদাৰ ন্যায় ক্ষেত্ৰত লৈ আপোনালোকে কেতিয়াও ৰাজনীতি কৰি নাথাকিব। ধন্যবাদ।